পাৰে ৰুলে কদম পুলি ভকতে জিৰাব বুলি গুৰু শ্ৰীমন্ত শংকৰ গুৰু ৰাম ৰাম শংকৰে কন্দাৰে নামৰে পুখুৰী মানৱে বন্ধাৰে আলি জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি আনন্দিত লাভ কৰিছোঁ কিয়নো যুৱচাম ওলাই অহা দেখিবলৈ পোৱা গৈছে। যুৱচামে ইমান মানে ভকত শুশ্ৰূষা কৰিবৰ কাৰণে সকলো ওলাই আহিছে। কাৰো মানে দুখ কষ্ট এইখিনি সময়ত দুখ কষ্ট কাৰো ভাবিবলৈ মানে মানে ৰাতি দিন একাকাৰ কৰি সকলোৱে কাম কৰিছে ভকতক আদৰিবৰ কাৰণে। আমাৰ আহিছে কমেও 150 মান আহিছে আৰু আহি আছে। সেইখিনি আমি আমাৰ সৌভাগ্য বুলি ভাবিছোঁ যে ভকতক আমি শুশ্ৰূষা কৰিবলৈ পাইছোঁ। সেইখিনি সকলোৰে ভাগ্যত হয়তো নাথাকে, কিন্তু আমি ইয়ালৈ আহি সকলোৱে এইখিনি লাভ কৰিছোঁ। সঁচাই আমি খুব আনন্দিত। হয়তো এনেকুৱা এটা অনুষ্ঠান আকৌ পাম যে আমি আশা নকৰোঁ। সেইকাৰণে আমি যি পাৰিছোঁ আমি এই যুৱ প্ৰজন্মই আমি সুচাৰুৰূপে চলাই যাম বুলি দায়বদ্ধতা আৰু সঁচাকৈ আমি যে ভকত সেৱা কৰিবলৈ পাইছোঁ তাৰ বাবে আমি খুব সৌভাগ্য বুলি আমাৰ সকলো সেৱা সেৱিকাই ভাবিছে। সঁচাকৈ আমাৰ যুৱ প্ৰজন্মই যি আমাৰ দায়িত্ববোৰ লৈছে সঁচাই আমি বহুত আনন্দিত। আমাৰ যুৱ সমাজৰ যিবোৰ দায়িত্ব ৰাতিপুৱা চাফ চিকুণৰ পৰা ধৰি 2টা-3টা বজাৰ পৰা উঠি গোটেই চাফ চিকুণ কৰি গোটেই পৰিষ্কাৰ কৰি বেলেগ বেলেগ দায়িত্ব। আমি যোৰহাট জিলাৰ পশ্চিম যোৰহাট আঞ্চলিক শাখাৰ সেৱা বাহিনী। আমাৰ যোৰহাটৰ কমেও 1500-2000 আছে আৰু আহি আছে। আজি হয় আমি আজি এসপ্তাহৰ পৰা আমি ইয়াত দিনে ৰাতিয়ে কৰি থকা হৈছে। হয় আমি বহুত কৃতাৰ্থ ভকতৰ সেৱা বা পদৰ ধূলা পাম বুলি, আৰু ভকতে যেন অকণো কিঞ্চিত মানুহ দুখ কষ্ট নাপায় তাৰ বাবে আমি সেৱা কৰিবলৈ প্ৰস্তুত হৈ আছোঁ যোৰহাট জিলা।